পুৱাৰ প্ৰথমটো বাতৰি লৈ আনিছো ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে ভাল খবৰ আহি পৰিছে কিয়নো আজিৰে পৰা বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ ইতিমধ্যে ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই কথা লাখ লাখ ছাত্ৰীৰ বাবে ভাল খবৰ আহি পৰিছে সবিস্তাৰে খবৰৰ সবিশেষ জনাই আছো আজিৰে পৰা নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰা হ'ব মুখ্যমন্ত্ৰীয়ে জনাইছে ইতিমধ্যে ফেচবুক লাইভ যোগে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে 10 অক্টোবৰত নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিব এতিয়াৰ পৰা মহাবিদ্যালয় বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰীয়ে প্ৰতি মাহে লাভ কৰিব ধন ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে ভাল খবৰ আহি পৰিছে আজিৰ পৰা বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ আৰু এই আঁচনিৰ জৰিয়তে একাদশ শ্ৰেণীত নাম ভৰ্তি কৰা ছাত্ৰীসকলে গৰম বন্ধ দুটা মাহ বাদ দি বাকী মাহত 1000 টকাকৈ লাভ কৰিব দ্বাদশ শ্ৰেণী শেষ নোহোৱা পৰ্যন্ত প্ৰতি মাহৰ 11 তাৰিখে লাভ কৰিব এই ধন আৰু স্নাতক শ্ৰেণীত পঢ়ি থকা সকলে 1250 টকা আৰু স্নাতকোত্তৰ আৰু বিএডত নাম ভৰ্তি কৰা ছাত্ৰীসকলে 2500 টকাকৈ মাহেকত লাভ কৰিব ভাল খবৰ এই মুহূৰ্তত আমি জনাই আছো আজিৰ পৰা প্ৰপত্ৰ বিতৰণ কৰা হ'ব ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এতিয়াৰ পৰা মহাবিদ্যালয় বিশ্ববিদ্যালয় পঢ়া ছাত্ৰীয়ে প্ৰতি মাহে ধন লাভ কৰিব ভেঞ্চাৰ জুনিয়ৰ কলেজৰ ছাত্ৰীও পাব এই সুবিধা আৰু এবছৰ 10 মাহৰ বাবে নিযুত মইনাৰ ধন লাভ কৰিব নিযুত মইনা আঁচনিৰ বাবে 300 কোটি টকা ধাৰ্য কৰা হৈছে আৰু 5 বছৰত সৰ্বমুঠ 10 লাখ ছাত্ৰীয়ে এই সুবিধা লাভ কৰিব নিযুত মইনাৰ প্ৰপত্ৰ আজিৰে পৰা বিতৰণ কৰা হ'ব এটা ভাল খবৰ জনাইছে ফেচবুক লাইভ যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে কিন্তু ব্যক্তিগত খণ্ডৰ ছাত্ৰীয়ে নাপাব নিযুত মইনাৰ ধন উচ্চতৰ মাধ্যমিক স্নাতকৰ বিবাহিত ছাত্ৰীয়েও নিযুত মইনাৰ ধন নাপাব কিন্তু স্নাতকোত্তৰত বিবাহিত সকলেও লাভ কৰিব এই আঁচনিৰ সুবিধা আৰু অনুত্তীৰ্ণ আৰু কলেজ এৰা ছাত্ৰীয়ে নাপাব আঁচনিৰ সুবিধা মন্ত্ৰী বিধায়ক সাংসদৰ কন্যাই নাপাব নিযুত মইনাৰ ধন ইফালে স্কুটি লোৱা ছাত্ৰীয়েও নিযুত মইনাৰ ধন নাপাব বুলি জনাইছে মুখ্যমন্ত্ৰীয়ে স্কুটি বা নিযুত মইনা যিকোনো এটাহে বাছি ল'ব পাৰিব আৰু একেলগে দুইটা আঁচনি নাপাব ছাত্ৰীসকলে উচ্চ শিক্ষাত কন্যা শিক্ষাৰ্থীৰ নামভৰ্তি বৃদ্ধি কৰা ৰাজ্যৰ অধিক সংখ্যক ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষা লাভৰ বাট প্ৰশস্ত কৰাৰ লগতে বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অৰিহণা যোগাবৰ বাবে এই আঁচনি প্ৰদান কৰা হৈছে আৰু আজিৰে পৰা প্ৰপত্ৰ বিতৰণ কৰা হ'ব ভাল খবৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ফেচবুক লাইভ যোগে ঘোষণা কৰিছে কি ক'লে মুখ্যমন্ত্ৰীয়ে মুহূৰ্তত আমি শুনাই লৈছো আঁচনি আৰম্ভ কৰিম নিযুত মইনা মানে কি অৰ্থাৎ 10 লাখ মইনাক আমি এই আঁচনিখন দিম এই বছৰ প্ৰায় 3 লাখ অহা বছৰ 3 লাখ তাৰ পিছৰ বছৰ 3 লাখ 10 লাখ ছোৱালীক বা আমাৰ ভাগিনীক আমি এই আঁচনি দিম তাৰ পিছত এই আঁচনিখনৰ প্ৰভাৱ আমি বিশ্লেষণ কৰিম এই আঁচনিখনত কি পাব উচ্চতৰ মাধ্যমিক নাম যিসকলে প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে তেওঁলোকে চৰকাৰৰ পৰা 1000 টকা পাব উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ যেতিয়া উন্নত হ'ব তেতিয়াও পাব আৰু অহাবাৰ প্ৰথম বৰ্ষত যিসকলে নামভৰ্তি কৰিব তেওঁলোকেও পাব হায়াৰ ছেকেণ্ডাৰী পাছ কৰি যিসকলে ডিগ্ৰীত নামভৰ্তি কৰিলে তেওঁলোকে 1250 টকা পাব ছোৱালীসকলে পাব বিয়া হলে কিন্তু নাপাব বিয়া নোহোৱা থাকালৈকে পাব বিয়া হৈ গলেতো আঁচনিখনৰ অৰ্থই নাথাকিব বাল্য বিবাহটো হৈয়ে গ'ল কিন্তু বাল্য বিবাহ যাতে হ'ব নালাগে ছোৱালীজনী যাতে ঘৰৰ অৰ্থনৈতিকভাৱে বোজা হ'ব নালাগে তাৰ বাবে আমি 1250 টকা প্ৰতি মাহত দিম 10 মাহৰ বাবে 2 মাহ গৰম বন্ধ থাকে আৰু বিশ্ববিদ্যালয়ত যদি পঢ়ে 2500 টকা দিম প্ৰত্যেক মাহত অৱশ্যে বিশ্ববিদ্যালয় ছাত্ৰীগৰাকী বিবাহিত হলেও আমাৰ সমস্যা নাথাকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত